सिन्धुर्वयेव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। বাঞ্ছা কল্পতরুপদ্রিক কৃপার সাগর আর পতিতসকলৰ উদ্ধাৰকাৰী বৈষ্ণৱসকলৰ চৰণত মোৰ প্ৰণাম। আজিৰ এই একশৰণ ভাগৱতী সমাজৰ এই ভাগৱতী সভাৰ পৰম শ্ৰদ্ধেয় সভাপতি শ্ৰীযুত কেশৱ চন্দ্ৰ চহৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট সুধীবৃন্দ, ভকত বৈষ্ণৱসকল, মোৰ সন্মুখত উপস্থিত আমাৰ ভকত বৈষ্ণৱসকল আৰু মোৰ আই মাতৃসকল, মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ যে আজি মই আগতে কৈছিলোঁ মই সোনকালে যামগৈ, মোৰ আৰু এটা অনুষ্ঠান আছে গুৱাহাটী, সেইকাৰণে মই আগতে আহি থিয় হ'লোঁ। আজিৰ এই মুহূৰ্ত আপোনালোকে ভাবক কিমান পবিত্ৰ এটা মুহূৰ্ত। প্ৰত্যেকৰ মুখত কৃষ্ণ নাম, কাৰোবাৰ লগত দেখা নাম কৈছে কৃষ্ণ কৃষ্ণ, প্ৰত্যেকে কৈছে কৃষ্ণ কৃষ্ণ, আৰু কৃষ্ণই কৈছে য'ত মোৰ নাম উচ্চাৰিত হয় তাতেই মই থাকোঁ। য'তেই কৃষ্ণৰ কথা আলোচনা হয়, তাৰমানে আজি এই সমাগমত আপোনালোকৰ মাজত কোন আছে? কৃষ্ণ আছে, হয়তো আপোনাৰ কাষত থিয় হৈ আছে। পৃথিৱীত একমাত্ৰ ভগৱন্ত যিজন ভকতৰ পিছে পিছে দৌৰি ফুৰে, আৰু কোনো ভগৱন্তৰ পিছে পিছে দৌৰি নুফুৰে। যিমান ধৰ্মই হওক, আমাৰ সৌভাগ্য যে আমাৰ ভগৱন্ত কৃষ্ণ আমাৰ পিছে পিছে আহে। এইটো কম কথা নহয়, কাৰণ শ্ৰীকৃষ্ণ নিজেই কৈছে যাত্ৰা যাত্ৰা মহিপাল বৈষ্ণৱী বৰ্ততে কথা। য'তে য'তে বৈষ্ণৱ কথা আলোচনা হয়, কৃষ্ণৰ নাম উচ্চাৰিত হয়, ভাগৱত কথা আলোচনা হয়, তত্ৰ তত্ৰ হৰিৰ ইয়াতি, তাতেই ভগৱন্ত যায়। গৌৰ যথা সুতবৎসলা, পোৱালীৰ পিছে পিছে গাড়ী যেনেকৈ দৌৰি যায়, আপোনাৰ ঘৰত যদি পোৱালীয়ে গৰুৱে যদি বাচ্চা দিয়ে, আপুনি পোৱালীটো কোলাত লৈ যাব, পিছে পিছে গাড়ীটো খেদি আহিব, আপোনাক নামাৰে কিন্তু পিছে পিছে আহিব। আৰু সেই সংস্কৃত লাইনকেইটা অনুবাদ কৰিলে আমাৰ গুৰুজনাই যে মাধৱৰ নাম বৎস প্ৰায় হৈ গ'ল। মাধৱ মানে কৃষ্ণ, কৃষ্ণৰ নামটো হ'ল গৰুৰ পোৱালীৰ দৰে। ভকতে অংকে লৈয়া যান্ত, ভকতে কোলাত লৈ গৈ আছে, আৰু বেদৰ ঈশ্বৰ হৰি হেনো প্ৰায় তাৰো পাছে পাছে ভ্ৰান্ত। বেদৰ ঈশ্বৰ স্বয়ং ভগৱন্ত তাৰ পিছে পিছে গৈ আছে। আজি ইয়াত যিসকল সমবেত হৈছে, যিসকলৰ মুখত কৃষ্ণ নাম উচ্চাৰিত হৈছে, আপোনালোকৰ প্ৰত্যেকৰ পিছত কৃষ্ণ দৌৰি দৌৰি আহি আছে। ইমান পবিত্ৰ এটা সভাত মই সোনকালে যাব লাগিব, মোক মাফ কৰিব। প্ৰথম আমি অকণমান একশৰণ ভাগৱতী সমাজ, আমাৰ ইলাৰাম দাস বাপে এই যিটো একশৰণ ভাগৱতী সমাজৰ কথা কৈছিল, মই বুজি নাপাওঁ একশৰণ মানে কি। কাৰণ বেদত আমাৰ ঋগ্বেদত কোৱা হৈছে একম সৎ বিপ্ৰা বহুলা বদন্তি, সত্য একেই, বিভিন্নজনে বিভিন্ন নামেৰে তেওঁক ডাকে মাতে। একেই সত্য, বিভিন্নজনে বিভিন্ন নামেৰে মাতে। কোনোবাই শিৱ কৈছে, কোনোবাই দুৰ্গা কৈছে, কোনোবাই গণেশ কৈছে, বিভিন্ন নামেৰে মাতে। সত্য কিন্তু একেই। একেই কথা গীতাত ভগৱান শ্ৰীকৃষ্ণই ক'লে যে যথা মাং প্ৰবদ্ধন্তে তাং তথৈব ভজাম্যহম। মোক যিজনে যিদৰে সেৱা কৰে, মই সেইজনক সেইদৰে সন্তুষ্ট কৰোঁ। ভগৱন্তই কোৱা নাই অকল মোকে মানিব লাগিব, যি নামেৰে মোক মাতে মই সেই নামে তেখেতক সন্তুষ্ট কৰোঁ। তেতিয়াহ'লে একশৰণ কিয়? বহুশৰণ নহয় কিয়? বহুশৰণ কৰিলেও আমি একেই বস্তু পাম, একশৰণ কৰিলেও একেই বস্তু পাম, এইটো কিয়? এই প্ৰশ্নটো আহে। তো
তাৰ আগতে মই এটা মোৰ ব্যক্তিগত কথা এটা ক'ব বিচাৰিছোঁ, এটা কাহিনী এটা, এইটো আপোনালোকৰ আগত নিবেদন কৰিব বিচাৰিছোঁ। আজিতো 1.5 ঘণ্টাত আহি পাই গ'লোঁ মঙলদৈ। এবাৰ মোৰ ব্যক্তিগত কামত ধেমাজি যাবলগীয়া হ'ল। ৰাতি সন্ধিয়া 8টা বজাত গুৱাহাটী নাইট চুপাৰত উঠিলোঁ। উঠি কণ্ডাক্টৰক ক'লোঁ মই যিখন গাঁৱত যাম, বোলে এইখন গাঁও চিনি পাই বোলে মই জানো, এই ধেমাজি পোৱাৰ অকণমান আগত, বোলে সেই গাঁৱত গৈ মোক নমাই দিব দেই। বোলে হ'ব হওক। মই বহিলোঁ, বাছ গ'ল, নাইট চুপাৰ গোটেই ৰাতি গ'ল। পোৱাৰ আগতে মোক মাতিলে, হেৰি উঠক উঠক, আহি গৈছে, আমি আৰু অকণমান পিছত ধেমাজি পাম, আপুনি যিখন গাঁৱত যাব ইয়াতে নামক। মোক নমাই দিলে। একদম পুৱা বাছখন গুচি গ'ল। এজন ব্যক্তিক মই পালোঁ, পাই ক'লোঁ, বাপ মই হাজাৰিকা বাপৰ ঘৰত যাম, কোনফালে যাম? তেওঁ ক'লে আপুনি এটা কাম কৰক, এই যিটো ৰাস্তা দেখিছে এইটো ৰাস্তাৰে চিধা যাওক, গৈ এটা আম গছ পাব। আম গছ পোৱাৰ পিছত যিটো ৰাস্তা বামফালে গৈছে সেইফালে যাব, গৈ ডেকাৰ ঘৰ পাব। ডেকাৰ ঘৰ পাৰ হৈ আপুনি আকৌ অকণমান বামফালে গৈ বৰুৱাৰ ঘৰত পাব। বৰুৱাৰ ঘৰ পোৱাৰ পিছত লগে লগে আপুনি সোঁফালে ঘূৰিব, সোঁফালে গৈ ডেকাৰ ঘৰ পাব। মই ক'লোঁ ৰ'ব, ইমান নাম মনত নাথাকে, বোলে আপুনি ঘূৰি ঘূৰি যাওক গৈ। তাৰপিছত মই গ'লোঁ আম গছৰ কাষেদি গৈ সেই ৰাস্তাত গৈ বাওঁফালে ঘূৰিলোঁ। তাৰপিছত এজনক সুধিলোঁ, তেওঁ বোলে হয় আৰু অকণমান যাওক, তেওঁ ডেকাৰ ঘৰ পাব। তো ডেকাৰ ঘৰ গৈ পালোঁ। ডেকাৰ ঘৰত ক'লোঁ যে বাপ মই হাজৰিকা ডাঙৰীয়াৰ ঘৰত যাম, বোলে এই চিধা যাওক, গৈ সোঁফালে যাওক। এনেকুৱা কৰোঁতে 1 ঘণ্টাৰ মূৰত গৈ হাজৰিকাৰ বাপৰ চোতালত থিয় হ'লোঁ। থিয় হৈ মাত লগালোঁ, হাজৰিকা বাপ আছেনে? হাজৰিকা বাপ ওলাই আহিল, দেখোন বেলেগ হাজৰিকা। মই যিজন প্ৰবীণ হাজৰিকাৰ ঘৰত যাওঁ, মই প্ৰবীণ হাজৰিকা নহয়। মই প্ৰবীণ হাজৰিকাহে, মই প্ৰবীণ নহয়। বোলে প্ৰবীণ হাজৰিকা, বোলে আপুনি বাওঁফালে যাওক, বোলে আহত গছ পাব, আকৌ বাওঁফালে ঘূৰিব। সৰ্বনাশ। আকৌ গৈ গৈ আধা ঘণ্টাৰ পিছত হাজৰিকাৰ ঘৰ পালোঁ, কৃষ্ণ। তাৰপিছত তেখেতৰ ঘৰত বহিলোঁ। তাৰ ছমাহ পিছত আকৌ মোৰ যাব লগা হ'ল। তাৰপিছত গৈছোঁ, বাছৰ কণ্ডাক্টৰক কৈছোঁ, কণ্ডাক্টৰে ঠিক সময়মতে মোক নমাই দিছে। নামি দেখিলোঁ, বাপৰে বাপ, এনেই ধেমাজি অকণমান বৰষুণ হ'লে পানীৰ তলত বুৰ যায়, অকল পানীয়ে পানী, পানীয়ে পানী, আলিবাট চালিবাট একো নাই। এজনক সুধিলোঁ, বোলে বাপ মই গুৱাহাটীৰ পৰা গৈছোঁ, বোলে বাপ মই এই প্ৰবীণ হাজৰিকাৰ ঘৰত যাব লাগিছিল। বোলে একদম ইজি, চিন্তা কৰিব নালাগে। বোলে কেনেকৈ যাম? বোলে সেই নাওখন দেখিছেনে, সেই মাঝিক কওক। তাৰপিছত মাঝিক ক'লোঁ, আম গছ, আহত গছ, ডেকাৰ ঘৰ, বৰুৱাৰ ঘৰ একো নহয়, চিধা গৈ হাজৰিকাৰ চোতালত নমাই দিলে মোক। মই দেখিলোঁ, বাহ, বানপানী হ'লে বিৰাট ভাল, এই ঘৰে ঘৰে ঘূৰিব নালাগে। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি। আৰু ডেকা বৰুৱা দাস একো ঘূৰিব নালাগে, নাৱত উঠিব, চিধা গৈ দৈৱকীৰ পুত্ৰ এক কৃষ্ণ মাত্ৰ দেৱ, নামানো কৃষ্ণ বিনে অন্য দেৱ। চিধা গৈ আপুনি সেই কৃষ্ণৰ ঘৰ পাব। এইটোৱেই হ'ল একশৰণ, এইটোৱেই একশৰণ। আৰু নহ'লে গুৱাহাটীৰ পৰা এই মঙলদৈ আহোঁতে এইফালে এটা প্ৰগ্ৰাম কৰিলোঁ, আকৌ এইফালে এই কৰি আছোঁ অনবৰত। আপোনালোকে চাব, বাছত যাওঁতে কিছুমান মানুহে এই কিবা এটা দেখিলে এই কৰি আছে, কৰি আছে, একো নালাগে, কাকো প্ৰণাম কৰিব নালাগে। কৃষ্ণকো প্ৰণাম কৰিব নালাগে, অকল কৃষ্ণ কৃষ্ণ হওক, তেওঁ আহিব আপোনাৰ পিছে পিছে। হনুমানক সোধা হৈছিল, আপোনালোকে জানে হনুমান বিৰাট পণ্ডিত, সেইকাৰণে আমাৰ ভাৰতবৰ্ষত হনুমানকো পূজা কৰা হয়। হনুমানক সোধা হৈছিল যে নাৰায়ণ আৰু ৰাম দুজনৰ মাজত কোনে তোমাৰ প্ৰিয়? বিৰাট পণ্ডিত হনুমানে ক'লে, জানকী নাথে কমলা নাথে অভেদ পৰমাত্মনি। জানকী নাথ মানে ৰাম, আৰু কমলাৰ নাথ, কমলাৰ প্ৰতি হ'ল
নারায়ণ। অভেদ পরমাত্মা নেই, দুজন হল অভেদ পরমাত্মা, দুজন একই। তথাপি মম সর্বস্ব শ্রীরাম কমল লোচন, দুজন একই, কিন্তু মই রামৰ বাহিৰে আন কাকো নামানো। তথাপি মম সর্বস্ব শ্রীরাম কমল লোচন, এটি হল এককরণ, এটি এককরণ। শংকৰ মানে আমাৰ গুৰুজনে কৈছে যে মানে আনৰ ইয়াত নাযাবা, মূৰ্তিক নাচাইবা, প্ৰসাদ নাখাইবা, ভকতি হইব বেবিচাৰ। মোক গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক, ছাৰ বৰ্তমানে নাই, ওপৰত গৈছে, আমাৰ ছাৰৰ দৰে। আমি যেতিয়া পঢ়ো তেওঁক পাইছোঁ। এদিন মোক ৰাস্তাত পাই গ'লে, এই চক্ৰৱৰ্তী শুনকচোন। মই বোলো ছাৰ কওক। কি হে আপুনি বোলে শংকৰদেৱ লৈ লেকচাৰ মাৰে? বোলে ছাৰ মানুহে মাতে আৰু যাওঁ, সেই গামোচা এখন পাওঁ ধৰি থাকোঁ। ৰ'বা, মোৰ প্ৰশ্ন এটা উত্তৰ দিব লাগে। বোলে কি ছাৰ? বোলে শংকৰদেৱে কৈছে যে যত জীৱ জংগম কীট পতংগম অগণগ জগত এৰি কায়া, তাৰমানে সকলো হ'ল কৃষ্ণৰ দেহ কায়া। জীৱ জংগম কীট পতংগ কুকুৰ গৰ্ধৱ শৃগাল সকলোখিনি হ'ল কৃষ্ণৰে দেহ। তেতিয়াহ'লে গুৰুজনাই কিয় ক'লে মূৰ্তিক নাচাইবা, প্ৰসাদ নাখাইবা? সকলো যদি কৃষ্ণৰ দেহ হয়, এই মূৰ্তিও কৃষ্ণৰ দেহ। কিন্তু মূৰ্তিক নাচাইবা বুলি কিয় ক'লে মোক বুজাই দিয়াচোন। মই বোলো ছাৰ মাফ কৰিব, এনেই গৈ কৃষ্ণৰ কথা কওঁ, এইবিলাক টান প্ৰশ্ন কৰিলে কেনে উত্তৰ দিম ছাৰ? বোলে ছাৰ আপুনি কওক। মই নকওঁ একো, এইবিলাক কি উল্টা পুল্টা চলি আছে। মই ক'লো বাদ দিয়ক ছাৰ, বাদ দিয়ক। ছাৰ বাইদেউ ঘৰত ভাল আছেনে? অঁ বাইদেউ ভাল আছে। বোলে ছাৰ আপোনাৰ যেতিয়া বিয়া হৈছিল তেতিয়াতো ঘৰত আপোনাৰ মা দেউতা প্ৰত্যেকে আছিল? বোলে হয় আছিল। বোলে বাইদেউ খুব ভাল লাগে, বাইদেউৰ ব্যৱহাৰ খুব ভাল। বাইদেৱে আপোনাৰ মাক দেউতা প্ৰত্যেকৰ সেৱা কৰিছিল নে? বোলে কিয় কৰা নাই? কৰিছে, একদম বুঢ়া বয়সলৈকে কৰিছে। বোলে বাহ, সেইকাৰণে বাইদেউক শ্ৰদ্ধা হয়। মই সুধিলোঁ ছাৰ তেওঁ শহুৰৰ সেৱা কৰিছে, শাহুৱেকৰ সেৱা কৰিছে, প্ৰত্যেকক কৰিছে, কিন্তু স্বামী হিচাপে অকল আপোনাক মানিছে। যদি বেলেগক মানিলেহেঁতেন তেওঁ বেবিচাৰিণী হ'লহেঁতেন, হয়নে নহয় ছাৰ? সেইকাৰণে আমি কাৰো লগত হিংসা নকৰোঁ। আনৰ ধৰ্মক হিংসিবা কদাচিত। আমি কোনো দেৱতাক হিংসা নকৰোঁ, আনৰ ধৰ্মক হিংসা নকৰোঁ, কিন্তু ভকতি কৰিম এজনক, আৰু নহ'লে বেবিচাৰিণী হ'ম, নহ'লে বেবিচাৰিণী হ'ম। এতিয়া বুজি পাইছেনে ছাৰ কিয় গুৰুজনাই ক'লে যে মূৰ্তিক নাচাইবা? কাৰণ এটা কথা আপোনালোকে মনত ৰাখিব, ভক্তি শব্দটোৰ মানে কি? ভক্তি শব্দটো হ'ল প্ৰেম। প্ৰেম যেতিয়া গভীৰ হয় তেতিয়া ভক্তিৰ ৰূপ লয়। প্ৰেম বস্তুটো যেতিয়া মোৰ এজনৰ প্ৰতি প্ৰেম হ'ব, তেতিয়া মই আনক ঘৃণ নকৰোঁ, কিন্তু আনৰ কথাটো মনত নাহিব। সেইটোৱেই হ'ল ভক্তি। মই এটা উদাহৰণ দিওঁ। গোপীসকল কৃষ্ণটো গুচি গ'ল বৃন্দাবন এৰি, গৈ দ্বাৰকাত ৰজা হ'ল। আপোনালোকে জানে মথুৰাত কংসবধ কৰিলে, বৃন্দাবনত ৰাসলীলা কৰিলে, আৰু পিছত গৈ দ্বাৰকাত ৰজা হ'ল। তেতিয়া গোপীসকল গ'ল কৃষ্ণৰ সাক্ষাৎ কৰিবলৈ। তেওঁলোকে বৃন্দাবনৰ পৰা দ্বাৰকা গ'ল। গৈ সেই ৰজাৰ ঘৰৰ বাহিৰত যিজন আছে তেওঁক ক'লে যে আমি বৃন্দাবনৰ পৰা আহিছোঁ, আমি আমাৰ কৃষ্ণক লগ ধৰিব বিচাৰোঁ। তেওঁলোকে তোমালোকে ইয়াতে থিয় হোৱা, মই কৃষ্ণক মাতি দিছোঁ। গৈ কৃষ্ণক ক'লে যে বৃন্দাবনৰ পৰা আহিছে এনেকুৱা গোপীসকল আৰু আপোনাৰ সাক্ষাৎ কৰিব বিচাৰিছে। কৃষ্ণ শুনি লগে লগে আহিলে। কৃষ্ণক দেখিয়ে মানুহলোকে কাপোৰ টানি দিলে মুখৰ ওপৰত, একদম এইখিনি। কৃষ্ণজনে ক'লে কি হ'ল? মই তোমালোকৰ কৃষ্ণ। গোপীসকলে ক'লে আমি পৰপুৰুষৰ ফালে দৃষ্টি নিদিওঁ। ক'ত পৰপুৰুষ? মইতো কৃষ্ণ। নাই, তুমি যদি কৃষ্ণ হোৱা তেতিয়াহ'লে আমি যি ৰূপক ভাল পাইছিলোঁ সেই বংশীধাৰী কৃষ্ণ হৈ আহা, আমি চাম। কৃষ্ণ বংশীধাৰী কৃষ্ণ হৈ আহিল। তেতিয়া গোপীসকলে
এইটো কাপোৰটো উঠাই কৃষ্ণক দেখিলে। মন কৰিছেনে? ৰজা কৃষ্ণ, কংসবধকাৰী কৃষ্ণ, ৰাসলীলাত লীলাকাৰী কৃষ্ণ গোটেই একেই ভগৱন্ত, কিন্তু যিজন ভকত, যিজনৰ প্ৰেম কৃষ্ণৰ প্ৰতি, তেওঁ একেই কৃষ্ণৰ ভিন্ন ৰূপৰ ফালে নাচায়। মোৰ এই কৃষ্ণ লাগে, বংশী থাকে কৃষ্ণ, এই কৃষ্ণক আমি ভাল পাইছোঁ। এইটো হ'ল এককৰণৰ আচল কথা। যেতিয়া প্ৰেম হ'ব, তেতিয়া আমি আন কাকো ঘৃণ নকৰোঁ, কিন্তু এজনৰ বাহিৰে দ্বিতীয়জনক কেতিয়াও নামানো। যেতিয়া ডিপিআইৰ লগত আপোনাৰ বন্ধুত্ব হ'ব, তেতিয়া আপুনি আন ক্লাৰ্কসকলৰ কিয় মানিব? প্ৰত্যেক ক্লাৰ্কৰ গৈ পইচা দিব কি লাগে? নালাগে, চিধা গৈ ডিপিআইৰ লগত কথা পাতিব। সেই নাৱত উঠিব, কৃষ্ণ নাম লওক, নাৱত উঠিব, চিধা গৈ সেইখিনি পাব। আৰু বৰুৱাৰ ডেকা হাজাৰিকা বিচাৰি থাকিব নালাগে। এবাৰ এটা কথা কৈ দিওঁ, এটা অকণমান জোকছ এটা কওঁ। এই বিৰাট ভিৰ ঠাকুৰ জালুকবাৰী, যাৰ 5 বজাত উঠিছোঁ বাছত, উঠি মানে চিট নাই, কোনোমতে থিয় হৈ আছোঁ। হঠাৎ দেখিলোঁ মানে মহিলাৰ নহয়, পুৰুষৰ ফালে এজন বয়সীয়াল মহিলা বহিছে। মই তেখেতৰ তাত থিয় হৈ আছোঁ। তেখেতে মোক ক'লে, অ' বোপাই, এই কামাখ্যা আহিলে মোক ক'বাচোন। মই বোলো হ'ব, মাহি দেব, আপুনি বহক, মই কওঁ। কৈ ভালকৈ একদম তেখেতক প্ৰটেকশ্যন দি দিলোঁ। কামাখ্যাত আহিলে তেওঁ নামিব, মই ঘপকৈ বহি যাম। একদম দি থিয় হৈ আছে, তাকে আন কোনো বহিব নোৱাৰে। যেতিয়া আহিল, মই বোলো মাহি দেউ কামাখ্যা আহিছে। তেওঁ লগে ক'লে, অ' বুলি প্ৰণাম কৰিলে, উঠি নগ'ল। এইটোৱে হৈছে আমাৰ ধৰ্ম। আমি য'তে গৈ আছোঁ তাতেই প্ৰণাম কৰি আছোঁ। কংগ্ৰেছকো তেল মাৰিছোঁ, বিজেপিকো প্ৰণাম কৰিছোঁ, আৰু ক'ৰবাত গ'লে মাৰ্ক্সকো প্ৰণাম কৰিছোঁ। এইটো প্ৰেম নহয়, এইটো ভক্তি নহয়। ভক্তি হ'ল অকল এজনৰ প্ৰতি। দৈৱ পুত্ৰ এক, কৃষ্ণ মাত্ৰ দেৱ, নামানো কৃষ্ণ, বিনে অন্য দেৱ। ইয়াৰ মানে এইটো নহয় যে সাম্প্ৰদায়িক নাই, আনৰো ধৰ্মটো নপিন্ধিবা কদাচিত, আন কাকো ঘৃণ নকৰোঁ, প্ৰত্যেকক কৰিম, কিন্তু ইষ্ট হিচাপে এজনক ইয়াত স্থান দিম। তেওঁ হৈছে দৈৱকী নন্দন কৃষ্ণ। এটি হ'ল এককৰণ ধৰ্ম, এককৰণ ভাগৱতী সমাজ, এককৰণ। আৰু এটা কথা কওঁ আপোনালোকক, যে আমি সঁচাকৈ ভাগ্যৱান। আমাৰ হিন্দু ধৰ্মতো বহুতো দেৱদেৱী আছে। আমি ভাগ্যৱান কিয়? যে যিসকলে কৃষ্ণক মানে, পৃথিৱীত মই ক'ম যে কৃষ্ণৰ নিচিনা কোনেও নাই। আগত ক'লো পিছে পিছে খেদি আহে, দৌৰি আহে। অকল এইটো নহয়, এই যে কৃষ্ণৰ আগত যে আমি বুট মুগ আদি লগাওঁ, বুট মুগ কল চল গোটেই দিওঁ, কৃষ্ণই খায়নে? নাই, এটাও নাখায়। আপোনালোকৰ যদি বিশ্বাস নহয়, আপোনালোকে একদম কাম গণি গুণি আপোনালোকে লগাব। পিছত যেতিয়া লৈ আহিব চাব, এটাও পোৱা নাই। আৰু এইটো কৃষ্ণই নিজেই কৈছে, মই নাখাওঁ। কৃষ্ণই কি কৈছে জানেনে? কৈছে নৈবেদ্যন পুৰতনেস্তান দৃষ্টিব স্বীকৃতান মায়া। ভকতসকলে মোৰ আগত যে দিয়ে, বুট মুগ কল এইবিলাক যে দিয়ে, মই নাখাওঁ। দৃষ্টিব স্বীকৃতান মায়া, মই চকুৰে স্বীকাৰ কৰোঁ। ডাঙৰ ডাঙৰ অফিচাৰবিলাকে ক্লাৰ্কে আনি ফাইলটো দিলে, ছাৰে চকুৰে এনেকৈ কৰে, ক্লাৰ্কে বুজি পায়, ছাৰে দেখিছে, বুজি যায়। কৃষ্ণ কৈছে মই নাখাওঁ, মই চকুৰে স্বীকাৰ কৰোঁ। তাৰ পিছৰ যিটো লাইন কৃষ্ণই ক'লে, এইটো পৃথিৱীৰ কোনো ধৰ্মত নাপাব। পিছৰ লাইনটো মাৰাত্মক। ব্ৰহ্মাক কৈছে, ভক্তস্য ৰচনাগ্ৰনা ৰচনস্নামী পদ্মজ। সেই ব্ৰহ্মা, যেতিয়া মোৰ ভকতসকলে খায়, তেতিয়া ভকতৰ মুখত ময়ো খাওঁ। তেওঁ কিন্তু কোৱা নাই যে মই উচ্চ বৰ্ণৰ ভকতৰ মুখত খাওঁ বুলি কোৱা নাই। এই ভকতৰ মাজত মুচি আদি চণ্ডাল সকলো থাকিব পাৰে,
আৰু কৃষ্ণই কৈছে মই তেওঁলোকৰ মুখত খাওঁ। পৃথিৱীৰ কোনো ধৰ্মত এইটো পাবনে? এবাৰ কৃষ্ণৰ নামটো মনত কৰি ভাবক, আপোনাৰ শ্ৰদ্ধা আহি যাব। আৰু আমি যে মানুহক সৰু কৰিছোঁ, নিৰ্যাত বুলি গালি পাৰিছোঁ, অস্পৃশ্য বুলি কৈছোঁ। মই এঠাইত কৈছিলোঁ যে কোনোবাই যদি আপোনাক কয় আপুনি অস্পৃশ্য, আপুনি ক'ব পাৰি নেকি? হয়, মইতো অস্পৃশ্য। আপনার ভগবন্ত কোন? আপনার গীতার ভগবন্ত কোন? বলে কৃষ্ণ। বলে আপনার ভগবন্ত মন মুখত খায়। একদম ঠিকছে দিব। তেওঁ আৰু উত্তৰ দিব নোৱাৰিব, কাৰণ মইতো মোৰ কথা কোৱা নাই, নিজে বনাই কোৱা নাই, শাস্ত্ৰ বাক্য কৈছোঁ যে আপোনাৰ কৃষ্ণই মন মুখত খায়। এতিয়া আপোনালোকে ক'ব মুখত কেনেকৈ খায়? এতিয়া আমাৰ মাজত আইমাতৃসকল আছে, তেওঁলোকে বুজি পাব। কিবা খোৱা বস্তু বনাইছে, ল'ৰাটো আহিছে বা ছোৱালী আহিছে, বাবা খা খা খা। যেতিয়া ল'ৰাই খাই আছে, খুব ভাল হৈছে, তেতিয়া মায়েও কিন্তু খাই আছে। ল'ৰাই যে সোৱাদটো লৈ আছে, মায়েও কিন্তু সোৱাদ পাই আছে, হয়নে নহয়? মাৰ লাগিছে আৰু তই খা, পুৰাটো খা। নিজে নাখাই পুৰাটো দি দিয়ে, মাৰ পেট ভৰি যায়। মোৰ ল'ৰাই খাই আছে বা মোৰ ছোৱালীয়ে খাই আছে। এইটো একদম মাসকলে বুজি পাব। আৰু এটা বস্তু কওঁ, এই যে কৃষ্ণৰ কথা ক'লো যে আমাৰ ধৰ্মত আছিল এই যে আমাৰ ইন্দ্ৰিয়বিলাক, চকু, কাণ, জিহ্বা, নাক, ত্বক, এইটো পঞ্চ ইন্দ্ৰিয়। এইবিলাক হ'ল ভগৱন্ত সাধনাৰ বিৰোধী। একদম আধুনিক যুগত মহাত্মা গান্ধীয়ে 3টা বান্দৰৰ ছবি দেখুৱাইছে। এটা বান্দৰে কাণত ধৰি ৰাখিছে, এটা বান্দৰে মুখ বন্ধ কৰি ৰাখিছে, এটা বান্দৰে চকু বন্ধ কৰি ৰাখিছে। কাৰণ চকু, কাণ, নাক এইবিলাক হ'ল ঈশ্বৰ আৰাধনাৰ বিৰুদ্ধে। কাৰণ ধৰক আপুনি নামঘৰত বহিছে, অকণমান কৃষ্ণ নাম ল'ব বা ধৰক কীৰ্তন ঘোষা কৰি আছে, হঠাৎ ধুনীয়া এটা গল আহিল, লগে লগে নাকে কাণত ক'লে, চকুত ক'লে চা কোন আহিছে, আপোনাৰ মনটো সেইফালে গুচি গ'ল। আমাৰ কি হয়, কিবা কৰি আছো, কিবা পঢ়ি আছো, ভাগৱত কাৰেণ্ট গুচি গ'ল, ভাগৱত পঢ়ো, আকৌ কৃষ্ণ নাম ল'ব ধৰিলোঁ। সদায় ইন্দ্ৰিয় আপোনাৰ ধৰ্ম সাধনাৰ বিৰোধী। ইন্দ্ৰিয়ই কেতিয়াও মন একাগ্ৰ কৰিব নিদিয়ে। আপোনালোকে ভাবক, গুৰুজনাই গান্ধীয়ে সিদিনা 3টা বান্দৰৰ ছবি দেখুৱালে, আৰু গুৰুজনাই প্ৰায় অৰ্ধসহস্ৰ বছৰ আগত সেই ইন্দ্ৰিয়কো ভগৱন্তৰ সেৱাত নিযুক্ত কৰিলে। আপুনি নাক, কাণ একো বন্ধ কৰিব নালাগে, একো কৰিব নালাগে। অকল ভাবক যে মোৰ নাক, কাণ আৰু বেছি শক্তিশালী হওক, যাতে কাণেৰে অকল হৰিনাম শুনিবলৈ পাওঁ। কোনোবাই গালি পাৰি আছে, মই শুনিম কৃষ্ণ নাম লৈ আছে, ইমান শক্তি বাঢ়ি গৈছে। চকুৰে ইমান শক্তি বাঢ়ক যে কুকুৰে বন্ধব শ্ৰীডাল, প্ৰত্যেকৰ মাজত মই মোৰ কৃষ্ণক দেখিম। নাকৰ শক্তি ইমান বাঢ়ক যে সদায় কৃষ্ণৰ গম পাম। হৰি পদ তুলসীৰ নলৈলহু ঘ্ৰাণ, জীয়ন্তে মৰিল নাথা ভাটিৰ অপমান। আৰু এই যে আমাৰ আইমাতৃসকলৰ কথা ক'লো, আপোনালোকে চাব, ল'ৰা ছোৱালী যেতিয়া সৰু থাকে, মায়ে মৰম কৰি কাণত গল লৈ থাকে, হয়নে নহয়? কাণত মানে কামুৰি থাকে, নাকেৰে গল লৈ থাকে। আমাৰ বৰগীতত কোৱা হ'ল, কৃষ্ণ আহিছে গোষ্ঠৰ পৰা, আৰু মায়ে ফিৰি যেন আহিল প্ৰাণ, কৰে পুত্ৰ বীৰ ভ্ৰাণ, প্ৰেমৰ ৰসে মজিল কমলি। মই এইটোৱে বুজি নাপাওঁ যে মানে সেই তেতিয়াৰ দিনত মাধৱদেৱ, শংকৰদেৱে কেনেকৈ এই সূক্ষ্ম যিটো ভাৱ, সেইটো কেনেকৈ বুজিছিল। মাৰ হৃদয়ৰ ভক্তি, কৃষ্ণ আহিছে আৰু যশোদা কৃষ্ণক ধৰি ক্ষীৰ ঘ্ৰাণ লৈ আছে।
ওরে পুত্র হিৰ গ্ৰাম প্ৰেমৰসে মজিল কোমলি কমলি। আৰু ভাগৱত অনুবাদত গুৰুজনাই লিখিছে যে কৃষ্ণ আহি থিয় হ'ল মঞ্চত, যিদিনা কংসবধ হ'ব মঞ্চত থিয় হ'ল, তেতিয়া বিভিন্নজনে বিভিন্ন ৰূপত দেখিছে। আমি থিয় হ'লে অকল মোকে দেখা পাব, কিন্তু ভগৱান শ্ৰীকৃষ্ণ বিভিন্নজনে বিভিন্ন ৰূপত দেখিছে। মল্লা নাম অশ্বনী, নৃনাম নৰবৰ, ৰজাসকলে দেখিছে ৰজা শ্ৰেষ্ঠ, আৰু মল্লবীৰ যিবিলাকে কুস্তি কৰে তেওঁলোকে দেখিছে বজ্ৰৰ দৰে, যোগীসকলে দেখিছে পৰম ব্ৰহ্ম, মায়ে দেখিছে মানে তোলাৰ সন্তান, ঠিক আছে। আৰু ভকতে কি দেখিছে? গুৰুজনাই লিখিছে যে নয়নে পিবয়ে যেন চেলেকে জিভায়, বাহুৱে আলিংগে যেন শুংগে নাসিকায়। এইটোৱেই হ'ল ঈশ্বৰ ভজনৰ অন্যতম উপায়। নামঘৰত বহি 2 ঘণ্টা নবহিলেও হ'ল, ৰাস্তাৰে যাওঁতে সকলৰ মাজত কৃষ্ণক চাওক, যিকোনো গন্ধৰ মাজত কৃষ্ণৰ গন্ধ বিচাৰি ফুৰক। যদি নাপায় তেতিয়াহ'লে ইয়ে কৰক যে কৰ্ণ দুই থাকোঁতে শুনিলো হৰি কথা, দুগুটা গৰ্তৰ ভাৰ বহিলো বৃথা, হৰিপদ তুলসীৰ নলৈলো ভ্ৰাম, জীৱন্তে মৰিল নাখা ভাটিৰ সমান। আৰু গুৰুজনাই প্ৰথম বৰগীত লিখিছিল বৃন্দাবনত, মন মেলি ৰামচৰণ আহি লাগু, মোৰ মন ৰামৰ চৰণত গৈ লাগি যোৱা। এইটো ইন্দ্ৰিয় লাগে কি কৈছে, মোৰ মন কৃষ্ণৰ চৰণত গৈ লাগি যোৱা, ইন্দ্ৰিয়। সেইকাৰণে আমাৰ এইটো জানিব লাগিব যে আমি সেই তেতিয়াৰ দিনত গুৰুজনাই কোনো বস্তু ঈশ্বৰ আৰাধনাৰ বিৰোধী বুলি আঁতৰাই ৰখা নাছিল, সকলোখিনি ঈশ্বৰৰ সেৱাত নিযুক্ত কৰিছিল। আমাৰ ইন্দ্ৰিয়কো নিযুক্ত কৰিছিল। যি ইন্দ্ৰিয় সম্পৰ্কে কোৱা হৈছিল, আমাৰ বিভিন্ন শাস্ত্ৰত কোৱা হৈছিল যে ইন্দ্ৰিয় ভক্তি বিৰোধী, ইন্দ্ৰিয় ভগৱন্তৰ সেৱা বিৰোধী। গুৰুজনাই সেই ইন্দ্ৰিয়ক কামত লগালে। আৰু এটা বস্তু কওঁ আপোনালোকক যে ভাগৱত হ'ল কৃষ্ণৰ বাংময় বিগ্ৰহ, কৃষ্ণৰ বিগ্ৰহ। এই যে আমাৰ নামঘৰত ভাগৱত প্ৰতিষ্ঠা কৰা হৈছে, তাত কোনো মূৰ্তি নাই। বোলে এতিয়া ভগৱত নাই নাই মূৰ্তি আছে, কোনে কৈছে মূৰ্তি নাই? মূৰ্তি আছে। ক'ত মূৰ্তি আছে? ভাগৱত বোলে ভাগৱত হ'ল কৃষ্ণৰ মূৰ্তি। প্ৰথম দ্বিতীয় স্কন্ধে স্বৰ্ণৱ দুটায়, তৃতীয় চতুৰ্থ স্কন্ধে ভৈল উৰুদ্বয়। এই দ্বাদশ স্কন্ধত একেবাৰে কৃষ্ণৰ চৰণৰ পৰা মুণ্ডলৈকে পুৰা কৃষ্ণ আছে তাত। আপোনালোকে ভাবক, আজিৰ পৰা অৰ্ধ সহস্ৰ বছৰ আগত এই ভাগৱত অনুবাদ কৰিবলৈ গৈ অকল কলি যুগৰ এই ভকতসকলৰ ফালে দৃষ্টি দি গুৰুজনাই কি লিখিছিল? ভাগৱতত আছিল যে ভক্তি নৱদা ভক্তি, শৰণং বন্দনং বিষ্ণু সেৱনং পাদ শৰণম, এইবিলাক 9 প্ৰকাৰ ভক্তি, নৱদা ভক্তি। আৰু তাত স্পষ্টকৈ লিখা আছিল যে সেই নৱদা ভক্তি যিসকলে অহংকাৰ ত্যাগ কৰি ঈশ্বৰ ভাৱনাত মগ্ন হৈ যিসকলে সেৱা কৰিব তেওঁলোকে ভগৱন্তক পাব। গুৰুজনাই ভাগৱতৰ লাইন উল্টা কৰি দিলে। অহংকাৰত থাকোঁতেও সাক্ষাতে কৃষ্ণক পায়ে শ্ৰৱণ কীৰ্তন ধৰ্ম যায়। ভাগৱতত আছে অহংকাৰ থাকিলে নাপায়। গুৰুজনাই পাত্তা দিয়া নাই, কাৰণ কলি যুগৰ জীৱক সহায় কৰিব লাগিব। আৰু সেইকাৰণে ক'লে অহংকাৰ থাকোঁতেও সাক্ষাতে কৃষ্ণক পায়ে শ্ৰৱণ কীৰ্তন ধৰ্ম যায়। কিমান কৰোণাময় আপোনালোকে ভাবক যে সেই কৃষ্ণক আমাৰ সন্মুখত লৈ আহিলে। আমি মানে আজিৰ দিনত থিয় হৈ আমি ভাবিব নোৱাৰোঁ, যে ভাগৱতৰ লাইন ইফাল সিফাল কৰি অকল দৃষ্টিটোক কলি যুগৰ জীৱৰ ওপৰত, কাৰণ কলি যুগৰ জীৱৰ তেওঁ দেখিছে কাক? কৃষ্ণ। এই কৃষ্ণক এওঁলোকৰ মাজত নমাই আনিব লাগিব, এওঁলোকক কৃষ্ণমুখী কৰিব লাগিব।
আৰু সেইকাৰণে ক'লে অহংকাৰ ঠাকুৰকে ক'ব সাক্ষাতে কৃষ্ণক পায়ে শ্ৰৱণ কীৰ্তন ধৰ্ম যায়। আৰু এটা কথাটো মই বহুত ঠাইত কৈছোঁ, আপোনালোকে জানে যে কেনেকৈ বিদ্ৰোহী আছিল শ্ৰীমন্ত শংকৰদেৱ। বিদ্ৰোহী, দৰকাৰ হ'লে শাস্ত্ৰৰ বিৰুদ্ধে কৈছিল, শাস্ত্ৰ বাক্যৰ বিৰুদ্ধে কৈছিল। কাৰণ আমাৰ শাস্ত্ৰত আছিল যে অষ্টাদশ পুৰাণানি ৰামস্য চৰিতানি চ, 18খন পুৰাণ আৰু ৰামৰ চৰিত্ৰৰ কথা কেতিয়াও নিজৰ মাতৃভাষাত শ্ৰৱণ কৰিব নাপায়। অষ্টাদশ পুৰাণানি ৰামস্য চৰিতানি চ ভাষায়ান মানৱ শ্ৰোতা ৰৌৰকম নৰকম ব্ৰজে। কোনোবাই যদি নিজৰ মাতৃভাষাত ভাগৱত শুনিছে বা ৰামায়ণ শুনিছে, তেওঁৰ গতি কি হ'ব জানেনে? ৰৌৰৱ নৰকত গতি হ'ব। আপোনালোকে গুৰুজনাক পূজা কৰি থাকে, তেখেতে তেৰাই নৰকৰ দ্বাৰ মুকলি কৰি দিলে। যিসকলে ভাগৱত মাতৃভাষা শ্ৰৱণ কৰিছে, ইয়াত যিসকল বহি আছে প্ৰত্যেকে শ্ৰৱণ কৰিছে, মৰিলে ক'ত যাব? ৰৌৰৱ নৰকম ব্ৰজে। ৰৌৰৱ নামক নৰকত গতি হ'ব, কাৰণ শাস্ত্ৰ বাক্য মিছা নহয়। ইয়াৰ পিছতো শংকৰদেৱৰ নাম ল'বনে? নৰকৰ দ্বাৰ মুকলি কৰি দিছে, কিন্তু লগতে ভেকচিনটো দি দিলে। এই যে কোভিড আহিছিল, ভাৰতবৰ্ষত ভেকচিন আৱিষ্কাৰ কৰিলে, ভেকচিনটো দি দিলে। ভেকচিনটো কি জানেনে? নৰকতো যাবই লাগিব, সেইটো কথা দিয়া নাই। কিন্তু ভেকচিনটো কি জানেনে? সেই যে শ্লোকটো ক'লো যে ভকতৰ পিছে পিছে কৃষ্ণ যায়, আপোনাৰ যেতিয়া নৰকত যাব, চিত্ৰগুপ্ত ক'ব যে চিত্ৰগুপ্তক যদি আপুনি সুধে মই কিয় নৰকত যাম, হ'লে তুমি ভাগৱত মাতৃভাষাত শ্ৰৱণ কৰিছা, যাব লাগিব। কৃষ্ণই কি কৈছে? যিজনে মোৰ নাম লয়, মোৰ গুণকীৰ্তন কৰে, মই তেওঁৰ পিছে পিছে মই যাওঁ। তেতিয়াহ'লে প্ৰত্যেকে নৰকত যাব, পিছে পিছে কোন যাব? কৃষ্ণ যাব। তেতিয়া ৰৌৰৱ নৰক বৈকুণ্ঠ হৈ উঠিব। ভেকচিনটো দি দিলে বছৰ। এতিয়া কাকবা গ'লে কোনেও ভয় নাপায়, ভয় নাপায়। নৰক গ'লে কি হ'ল? মই অকলে যাম নেকি? কৃষ্ণ যাব মোৰ লগত, আৰু কৃষ্ণ য'ত যাব সেইটো বৈকুণ্ঠ হৈ উঠিব। কিন্তু আজিকালি আপোনালোকে জানে যে আমাৰ হিন্দুসকলক বিশেষকৈ আপাৰ অসমত মানে ধৰ্মান্তৰণ কৰা হৈছে। মই বহুত ঠাইত কৈছোঁ, আৰু বড়োলেণ্ডত এটা লেকচাৰত কৈছিলোঁ যে মই মোৰ ধৰ্ম ত্যাগ কৰিব বিচাৰোঁ। এটা ধৰ্মলৈ কিমান দিন থাকিব? গোটেই জীৱন এটাই ধৰ্মলৈ থাকিব নে? অকল কৃষ্ণ কৃষ্ণ কৰি মই মোৰ ধৰ্ম ত্যাগ কৰিব বিচাৰোঁ। আৰু আপোনালোকক সাক্ষী কৰি কৈছোঁ যে যি ধৰ্মই মোক ধৰ্মান্তৰিত কৰিব বিচাৰে, মই তেওঁৰ সেই ধৰ্ম গ্ৰহণ কৰিম। কিন্তু মোৰ এটা চৰ্ত আছে। চৰ্তটো কি? যে মোৰ চৰ্তটো হ'ল যে মোৰ নাম নালাগে, মোৰ অমলেন্দু চক্ৰৱৰ্তীৰ নামটো নালাগে, মোৰ বঙালী নামটো, যি ধৰ্মই ধৰ্মান্তৰিত কৰিব সেই ধৰ্ম গ্ৰন্থত মোৰ বঙালী নামটো ভৰাই দিব লাগিব। যদি ভৰাই দিয়ে, মই আপোনালোকক সাক্ষী কৰি কৈছোঁ, মই মোৰ ধৰ্ম ত্যাগ কৰিম আৰু সেই ধৰ্ম গ্ৰহণ কৰিব। কিন্তু পৃথিৱীৰ কোনো ধৰ্মই এইটো কৰিব নোৱাৰে। কোনো ধৰ্মগ্ৰন্থত কোনোবা এটা জাতিৰ নাম ভৰাব নোৱাৰে, ধৰ্মগ্ৰন্থ অপবিত্ৰ হ'ব। কিন্তু আমাৰ ধৰ্মগ্ৰন্থ অপবিত্ৰ হোৱা নাই। ক'ৰ কিৰাত কছাৰী খাচী গাৰো মিলি জগত কংক গোৱাল নাম ভাগৱতত ভৰাই নামঘৰত ভৰাই থৈ গ'ল। আমাৰ ধৰ্ম অপবিত্ৰ হৈছেনে? কিৰাত কছাৰী খাচী গাৰো মিলি জগত কংক গোৱাল, আৰু আমি গৈ নামঘৰত গৈ ভাগৱতক সেৱা জনাইছোঁ, প্ৰণাম কৰিছোঁ। আপুনি এবাৰো ভাবিছেনে এই প্ৰণাম কৰোঁতে কৃষ্ণৰ বাংময়ী বিগ্ৰহক সজাই দিয়া, অলংকাৰ হিচাপে সজাই দিয়া খাচী গাৰো মিলি কিৰাত কছাৰীকো আপুনি প্ৰণাম কৰিছে? এইটোৱেই আমাৰ ধৰ্ম, এইটোৱেই শ্ৰীমন্ত শংকৰদেৱ, এইটোৱেই একশৰণ হৰি নাম ধৰ্ম। এক হৰণ হৰি নাম ধৰ্ম কহু ৰজা কয়লি বৰকা। নাম ধৰ্মৰ ৰজা হ'ল একশৰণ ধৰ্ম। ইয়াত অপবিত্ৰতা নাই, অমুক অপবিত্ৰ অমুক এইটো নাই। ইয়াত আছে অকল কৃষ্ণ, কৃষ্ণ নামটো। আৰু কৃষ্ণ নাম ল'বলৈ গ'লে আপুনি গা পা ধুই শুদ্ধ হৈ ল'ব নালাগে। যিকোনো অৱস্থাত আপুনি নাম ল'ব পাৰে, যিকোনো অৱস্থাত আপনি নাম ল'ব পাৰে। কাৰণ আপনি গা ধুই শুদ্ধ হ'ব নেকি? যিমানে গা ধোৱক
আপোনাৰ পেটৰ ভিতৰত বহুত অশুদ্ধ বস্তু আছে, আৰু কৃষ্ণ নাম ল'লে কি হয়, স্ববাহ্য অভ্যন্তৰানুসূচী ভিতৰ বাহিৰ গোটেইখিনি পবিত্ৰ হৈ যায়। এনেকা মেডিচিন আৰু ক'তো নাপাব। আমি সেইকাৰণে আমি ভাগ্যৱান যে আমি কৃষ্ণক পাইছোঁ। আৰু এটা কথা কৈ যাওঁ, আমি যে অসমৰ যি সংস্কৃতি, এই সংস্কৃতি কোৱা হৈছে কৃষ্ণ সংস্কৃতি। কোনে কৈছে? আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, যে অসমৰ সংস্কৃতি হৈছে কৃষ্ণ সংস্কৃতি। কৃষ্ণ মানে কি? মাধৱদেৱে লিখিছে, কৃষ্ণ হেন শব্দবিধু পৃথিৱী বাচক ভৈল। কৃষ্ণ শব্দটো হ'ল পৃথিৱী বাচক। আকৌ সংস্কৃত কৃষ ধাতুৰ পৰা কৃষ্ণ, কৃষক, কৃষি, কৃষ্টি আদি শব্দ আহিছে। কৃষ্ণৰ দ্বাৰা বলৰামৰ কাণ্ডত কি? নাঙল। এই যে আমাৰ অসমীয়া সংস্কৃতিৰ যে বিহু, কঙালী বিহুৱে কওক, ভোগালী বিহু কওক, ৰঙালী বিহু আহি আছে, প্ৰত্যেকটোৰ কেন্দ্ৰত আছে ভূমি, নাঙল। যেতিয়া ধান শেষ কৰি আহে কাতি মাহত, তেতিয়া কঙালী বিহু। আৰু তেতিয়া আমি আলিবাটত গৈ চাকি চুকি জ্বলাওঁ। তাৰপিছত আহিল ভোগালী বিহু। গোটেই ইয়াৰ লগত সম্পৰ্ক, কৃষিৰ লগত। এইটো অসমীয়া সংস্কৃতি। কিন্তু ধৰক বংগৰ সংস্কৃতি কিন্তু এইটো নহয়। বংগৰ সংস্কৃতি হ'ল দুৰ্গা পূজা, আৰু দুৰ্গা পূজা হয় চান্দ্ৰ কেলেণ্ডাৰ অনুযায়ী। মন কৰিব, আজি এই 13-14 তাৰিখ হ'ব ৰঙালী বিহু। মই যদি আপোনাক সুধো 2050 চনত ৰঙালী বিহুত আপুনি ক'ত থাকিব? আপুনিতো জানে যে 14 এপ্ৰিল, 13 এপ্ৰিল, 14 এপ্ৰিল জানে। মই যদি কওঁ অহা বছৰ দুৰ্গা পূজাত ক'ত থাকিব, আপুনি ক'ব নোৱাৰিব। কাৰণ সেইটো চান্দ্ৰ সংস্কৃতি, সেইটো মানে গাঙ্গেয় সংস্কৃতি। আৰু এইটোৱে আমাৰ অসমৰ জীৱন, অসমৰ সংস্কৃতি, তাৰ কেন্দ্ৰ কৃষ্ণ। এইখিনিত আৰু এটা বস্তু কৈ যাওঁ। আজিকালি আমাৰ যোগিনী তন্ত্ৰ, এইটো অসমত লিখা হৈছিল। যোগিনী তন্ত্ৰৰ এটা মন্ত্ৰ কওঁ, আপোনালোকে বুজি পাব সংস্কৃতি কাক কয়। যোগিনী তন্ত্ৰৰ মন্ত্ৰত আছে, পিত্তা পিত্তা পুনৰ পিত্তা, পাণ কৰি থাকক, যাৱত পদ্ধতি ভূত হ'লে, যেতিয়ালৈকে মাটিত পৰি যোৱা নাই ঠিকছে খাই থাকক। উত্থাই হৈছে পুনৰ পিত্তা, কোনো মতে ধৰি থিয় হ'লে আকৌ খাওক। পুনৰ্জন্ম নবিদ্যতে, তেতিয়া আপোনাৰ পুনৰ্জন্ম নহ'ব। বমনাথ খাই খাই বমি হৈ গ'ল। বমনাথ সন্তুষ্টন দেৱী পুনৰ ভক্ষণাত ভৈৰৱ স্বয়ং। বমি কৰি দিলে সেই বমি যদি আকৌ খাব ধৰে, ভৈৰৱ সন্তুষ্ট হয়। শংকৰদেৱেও একেই কথা ক'লে, পিয়ু পিয়ু ভাই। শংকৰদেৱেও কাম কৰাৰ কথা ক'লে, পিয়ু পিয়ু ভাই ভাৱকসকলৰ হৰিনামৰ ৰসপান। সেই ভাৱকসকল হৰিনাম ৰস পান কৰক। এতিয়া বুজি পাইছেনে সংস্কৃতি কোনটো? শংকৰদেৱেও ক'লে পান কৰাৰ কথা। কি পান কৰিম? হৰিনামৰ ৰস। এতিয়া সাধাৰণ মানুহে বুজি নাপাব, একদম উন্নত সংস্কৃতি সম্পন্ন যিসকল তেওঁলোকে বুজি পাব হৰিনামৰ ৰস পান কৰাৰ কি মাধুৰ্য, তেওঁলোকে বুজি পাব। মানে আৰু সেইকাৰণে বংগৰ বিখ্যাত পণ্ডিত বাণীকান্ত কাকতি আছিল, গাইড সুনীতি চট্টোপাধ্যায় লিখিছিল যে শ্ৰীমন্ত শংকৰদেৱে, শংকৰ মাধৱে এই অসমখনক আধুনিক জগতলৈ লৈ আহিছে। আমি যে আধুনিক হৈ উঠিলোঁ, আমাৰ চিন্তা ভাৱনাৰ মাজত যে আধুনিকতা আহিল, তাৰ গুৰু কোন, তাৰ গুৰি ধৰোঁতা কোন? শ্ৰীমন্ত শংকৰদেৱ। আমি ভগৱন্তৰ ওচৰত গ'লে বিচাৰি থাকোঁ। আমি য'তে যাওঁ, শুনক, বিবেকানন্দক সোধা হৈছিল যে আধ্যাত্মিকতা আৰু বস্তুবাদ কি, পাৰ্থক্য কি? এই প্ৰশ্নটো যদি কোনোবাই মোক কয়, মই ভালকৈ বুজাই দিম।
বস্তুবাদ মানে হ'ল যিসকলে গুৰু গোসাঁই নামানে, যিসকলে অকল টকা পইচা বিচাৰে, বিল্ডিং বনায়, তেওঁলোকে হ'ল বস্তুবাদী। আৰু যিসকলে ভগৱন্তক স্বীকাৰ কৰে, গা পা ধুই ভগৱন্তৰ সেৱা কৰে, তেওঁলোক হ'ল আধ্যাত্মিক। এতিয়া বিবেকানন্দটো আৰু মই নহয়। বিবেকানন্দৰ উত্তৰ কি দিলে জানেনে? বিবেকানন্দই কৈছে, when self is the only goal, যেতিয়া মোৰ অহং ভাৱ, মই ভাৱটো হ'ল একমাত্ৰ লক্ষ্য, and God is the only means to attain the goal, আৰু ভগৱন্ত হৈছে সেই লক্ষ্যত উপনীত হোৱাৰ আহিলা স্বৰূপ, তেতিয়া এইটো হৈছে বস্তুবাদ। যিটো আমি কি কৰোঁ, কোনোবা ইয়াত গ'লোঁ, গৈয়ে মানে হে প্ৰভু কৃষ্ণ বুলিয়ে মানে তালিকা ওলাই দিওঁ, মোৰ ছোৱালীৰ কাৰণে দৰা লাগে, মোৰ ল'ৰাৰ কাৰণে চাকৰি লাগে, এই লাগে সেই লাগে। এইটো আধ্যাত্মিকতা নহয়, এইটো হ'ল বস্তুবাদ। তাৰপিছত বিবেকানন্দে কৈছে, যেতিয়া গড ইজ দ্য অনলি গড, যেতিয়া ভগৱন্ত হৈছে একমাত্ৰ লক্ষ্য, এণ্ড হোল ৱৰ্ল্ড ইজ দ্য অনলি মিনছ টু এটেইন দ্য গল, দেন ইট ইজ স্পিৰিচুৱেলিজম। যেতিয়া একমাত্ৰ লক্ষ্য হৈছে ভগৱন্ত, আৰু গোটেই জগত হৈছে তাত যোৱাৰ উপায়। তাৰমানে আপুনি কুকুৰ এটাকো আঘাত কৰিব নোৱাৰে, কাৰ লগত বেয়া ব্যৱহাৰ কৰিব নোৱাৰে, তেতিয়া এইটো হ'ল আধ্যাত্মিকতা। মোৰ কি হ'ল, আমি যেতিয়া য'ত যাওঁ তালিকা বনাই লৈ যাওঁ, আজি কি কি বিচাৰিম কৃষ্ণৰ ওচৰত। আমাৰ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ সিপাৰত আছে দৌল গোবিন্দ মন্দিৰ, আমি যাওঁ মাজে মাজে, গাখীৰ চাইকেল লৈ যাওঁ, আৰু মানে তাত পায়স ভোগ লাগে, আৰু তালিকা এটা বনাই লৈ যাওঁ কি কি বিচাৰিম কৃষ্ণৰ ওচৰত। গৈ তালিকাটোত আৰু মুখেৰে মানুহ শুনাই ক'ব নোৱাৰোঁ, গৈ প্ৰণাম কৰিলোঁ, কৰি কৃষ্ণ বুলি সেই মনে মনে জপি আছোঁ, মোৰ ছোৱালীৰ কাৰণে দৰা লাগে। হঠাৎ চকুটো ওপৰত পৰিল, তালিকাটো বন্ধ হৈ গ'ল। ওপৰত লিখা আছে, আতুৰ ভৈৰৱু বৰ বিষয় বিকলে, হৰিয় উদ্ধাৰ মুখ চৰণ কমলে। মাধৱদেৱৰ লাইন, হে প্ৰভু, তুমি মই নিবিচাৰোতে যি দিছা, মই আতুৰ হৈ গ'লোঁ, মোৰ অকল চৰণ লাগে। এইটোৱেই হ'ল আধ্যাত্মিকতা। এই গুৰুজনাৰ আনিত যিটো একশৰণ, যিটো ধৰ্মৰ ৰজা, সেইটো হ'ল আধ্যাত্মিক ধৰ্ম। কৃষ্ণৰ ওচৰত থিয় হৈ কম, নালাগে সুখ ভোগ, নালাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ ৰূপ ভকতি। এইটো হ'ল আধ্যাত্মিকতা। কাৰণ এজন দোকানদাৰ, মানুহ কৈছে নহয়, গৈ এজন কৈছে মোক আটা দিয়ক, 2 কিলো আটা দিয়ক, তেল দিয়ক, বিচাৰি আছে। এজন মানুহ চুপচাপ বহি আছে, দোকানদাৰে প্ৰত্যেকক দি সুধিলে, তোমাক কি লাগে সোনকালে কোৱা, মই দোকান বন্ধ কৰিম। মানুহজন বিৰাট বদমাছ, কৈছে আপোনাকে লাগে। কাৰণ আপোনাক লাগে বুলি ক'লে কৈছে দোকানখন মোৰ হ'ব। এই কৃষ্ণ ভকতবিলাক বিৰাট চালাক দেই, কৃষ্ণৰ ওচৰতে একো নিবিচাৰে, কি লাগে আপোনাকে লাগে, তোমাৰো চৰণে মাত্ৰ ভকতি। বুজিছে? এইটো হ'ল হৰিনাম ধৰ্ম। আপোনালোকে মাফ কৰিব, মই আজি দীঘল নকৰোঁ, আকৌ কেতিয়াবা সুযোগ পালে আহিম। আৰু মানে কলম যেতিয়া খালী হৈ থাকে তেতিয়া আৱাজটো বেছি হয়। আমাৰ কল এই খালী কলটো আৱাজটো বেছি হয়। যেতিয়া ভগৱন্তক জানিব পাৰিম, যেতিয়া সঁচাকৈ যেতিয়া ভগৱন্তৰ ইটো পাম, কথা কমি যাব, তেতিয়া চকুত পানী আহিব, এতিয়া চকুত পানী নাহে। বুজিছে? সেইকাৰণে মাফ কৰিব, মই আৰু দীঘল নকৰোঁ, কাৰণ মোৰ আকৌ এটা অনুষ্ঠান আছে। আৰু আজি উদ্যোক্তাসকলক মোৰ সন্মুখত আমাৰ ৰামচৰণ ডেকাবা বহি আছে, তেওঁৰ ওচৰতো ক্ষমা বিচাৰিছোঁ যে মই সোনকালে যাবলগীয়া হ'ল, নহ'লে খালী কলকৰ আৱাজটো আপোনালোকে আৰু 1 ঘণ্টা শুনিলে। এইখিনি কৈ মই সকলোকে